মামাও মামা তোমাৰ যে কি লীলা বানাক্ৰান্ত ৰাইজক তুমি এইখন কি দিলা বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু এইহেন সময়ত এই নাটকবিলাক দেখি কেনেকুৱা পাইছে মই আপোনালোকক কওঁ শুনকচোন কিছুমান কথাত মাত নামাতো বুলি ভাবোঁ কিন্তু মাত মাতিবলৈ বাধ্য কাৰণ যিহেতু মই এনেকুৱা ভিডিঅ'ই বনাই ভাল পাওঁ যুক্তি সহকাৰে কিছুমান কথা কৈ মই ভাল পাওঁ আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰ দিলে মিঠাতেল আৰু সেইটো নাম একদম বালক মিঠাতেল আছিলে বালক মিঠাতেল বুলি সেইটো টোল কৰি কি হ'ল নোলোৱাকৈতো নাথাকিলে তেওঁলোকেতো পেলাই নিদিলে ল'বলৈ বাধ্যই হ'ল পেকেট দেখুৱাই যিমানেই নকৰক কিয় তেওঁলোকে ল'বলৈ বাধ্যই হ'ল তেওঁলোকে পেলাই দিব পাৰিলে হয় ৰিটাৰ্ণ দিব পাৰিলে হয় হয়নে নহয় কিন্তু সেইটো নকৰিলে সেইখিনিও তেওঁলোকক লাগিবই মানি ল'লোঁ গ'ল তাৰপিছত আহিলে 15,000 টকাটো সেই 15,000 টকাটোতো লাগিল হৈছৈ লাগিলে সেয়া গ'ল 15,000 টকাটো সেইটো গ'ল এইবিলাক আন্দোলন কৰা কিবা কৰা সেইবিলাক হৈ আছে তাৰপিছত আহিলে এতিয়া দেখিছোঁ কেইজনমান ব্যক্তিয়ে একদম তুলি এখন লৈছে তুলিকেইখন মানে তেওঁলোকে গামোচা কৰে কিবা কৰে আৰু পাগল মানুহৰ নিচিনা ক'ৰবাত পাৰি পেলাইও শুই পেলাই ভিডিঅ' কৰে সেইবিলাক এতিয়া কথা হ'ল কি শিৱসাগৰত ইমানো দুখীয়া মানুহ নাই আৰু শিৱসাগৰখনতে বহুতত পানী হৈছে মৰিয়নিৰ পৰা আদি কৰি চবতে পানী হৈছে কিন্তু শিৱসাগৰৰ নিচিনাকৈ কোনোবাই বাৰু ক'ৰবাত গৈ পেলাই সহায় কৰিছেগৈনে আপোনালোকে কওকচোন সকলো উবুৰি খাই পৰিছে সেই শিৱসাগৰখনক বচাবৰ কাৰণে মানে কি আৰু পানীত নাদুৰি খাটি থকা মানুহখিনিক অকণমান তেওঁলোকে সকাহ দিবৰ কাৰণে হয় নে নহয় কাৰণ মুহূৰ্ততে আহি গ'ল চুৰমাৰ হৈ গ'ল পাকা ঘৰখিনি ভাঙিব পৰা নাই পানীয়ে তাৰ ওপৰত বস্তু মানে কি হৈছে পানী গৈছে আৰু বস্তুসমূহ নষ্ট হৈছে শিৱসাগৰত মানুহৰ ইমানো দুখীয়া মানুহ নহয় সকলোখিনি অৱস্থা সম্পন্ন মানুহে কিন্তু কি হৈছে তেওঁলোকৰ চাকৰি কৰা মানুহ বা ব্যৱসায় কৰা মানুহ যিয়ে নহওক তেওঁলোক একদম মানে শেষ হৈ গৈছে নহয় জানো আৰু সেই সময়ত সকলোৱে কি কৰিছে তাত সহায় সহযোগ কৰিছে চৰকাৰৰ পৰা আদি কৰি সকলোৱে কৰিছে নাই কৰা বুলি কোনেও ক'ব নোৱাৰে ইমানেই কৈছোঁ কোনেও ক'ব নোৱাৰে তাৰ মাজতে খুটি নাটি মানে থাকিবই মানুহ জাতিটোক কোনো ফালৰ পৰাই আপোনালোকে সন্তুষ্ট কৰিব নোৱাৰে কোনো ফালৰ পৰাই নোৱাৰে এতিয়া মুখ্যমন্ত্ৰীৰ সেইখন যিখন তুলি আমিও দেখিছোঁ চুটি বুটি তুলি হয় নে নহয় চুটি বুটি তুলি সেয়া দেখিছোঁ দেখি পেলাই কি কৰিছে তাত কোনোবাই হয়তো সেই তুলিবিলাকৰ নামতো থাকেই আৰু কিবা আমন্ত্ৰণ দিয়ে তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি পেলাই তেনেকৈ কৰে মানে দিয়ে আজিকালি এইবিলাকক কৈছোঁ মই যিবিলাকে আন্দোলন কৰিছে তুলি লৈ পেলাই হাঁহিছে কিবা কৰিছে মই তেওঁলোকক কৈছোঁ শুনক আপোনালোকে সেইবিলাক তুলি নলয় জানিছোঁ মই দেখিছোঁ বহু মানুহে মেট্ৰেছ দিছে হয়নে নহয় মেট্ৰেছ দিছে কিবা দিছে তেনেকৈ তেওঁলোকে আছে আৰু শিৱসাগৰ মানুহখিনি ধনী শ্ৰেণী মানুহ তেওঁলোকে চাকৰি কৰে সেইবিলাক তেওঁলোকে কিছুমানে আনি লৈছে কিছুমান ফুটপাথত পৰি আছে হয় সেইটো নোহোৱা নহয় কিন্তু এটা কথা নহয় আজিকালি দেখিছেনে গাঁৱে কি কৰে সেই চুটি বুটি তুলিবিলাক একেবাৰে নি পেলাই কম দামত দিয়ে দেখিছেনে নাই তেতিয়াতো ফেৰিয়ালা গ'লে আপোনালোকে নলওঁ বুলি নকয় সেইবিলাককে সামৰি খুতৰি লয় বহু মানুহক দেখিছোঁ মানুহ ক'ব নোৱাৰা হয় ফেৰিয়ালা বুলি ক'লে এই গাঁৱে যে লৈ ফুৰে তুলিয়েই হওক বিচনা চাদৰেই হওক ক'ব পাৰিব নেকি আমি নলওঁ বুলি তেওঁলোকে সেইবিলাক লয় তেতিয়া সেইবিলাকৰ কাৰণে সেয়া হ'ল সোণ আৰু এতিয়া বিপদৰ সময়ত যিটো বস্তু পাইছ সেইটোতে সন্তুষ্ট নাথাকি তেওঁলোকে একদম মাটিয়ে বালিয়ে পৰি পেলাই ইমানেই চিঞৰ বাখৰ আৰু যিবিলাক চিঞৰ বাখৰ কৰিছে আপোনালোকে ভাবিছে নেকি তেওঁলোকে দিনতহে কিন্তু চিঞৰ বাখৰ কৰে ৰাতি হ'লে যে একেখন কাঁহীতে ভাত খায় আৰু আমাৰ সাধাৰণ জনতাখিনিক কি কৰে বুৰ্বক বনায় ৰ'দে বৰষুণে পেলাই লৈ পেলাই আন্দোলন কৰাই কিবা কৰাই এয়া তেওঁলোকৰ হ'ল একোটা তেওঁলোকৰ চখ মানে বাট মুকলি কৰা নিজৰ পকেট গৰম কৰা কিছুমান এইবিলাক হ'ল চখ আৰু তাত কেইজনমান ব্যক্তি মোৰ চিনাকিও আছে এতিয়া আৰু সেইবিলাক নাই মই যিহেতু সেই চেপ্টাৰটোৰ পৰা আঁতৰি আহিছোঁ সেইবিলাক কৰিবলৈ নাই আৰু মই সেইকাৰণে ভাবিছোঁ আপোনালোকক যিবিলাক তুলি দিছে সেই তুলিসমূহ আপোনালোকে নল'লেই হ'ল আপোনালোকে কিনি আনক সেই তুলি ব্যৱহাৰ নকৰি পেলাই আপোনালোকে ঘূৰাই দিয়ক গোটেই তুলি যেতিয়া ঘূৰাই দিব যোনে মানে বিলাবলৈ গৈছিলে তেওঁলোকক যেতিয়া গোটেই সোপা ঘূৰাই দিব তেওঁলোকে নিবলৈ বাধ্য হ'ব হয়নে নহয় তাকে নকৰি পেলাই তহঁতে লবিও আৰু তহঁতে লোকৰ বদনামো গাবি আচলতে মানুহ জাতিটোৱে হ'ল কি বুলি ক'ব লাগিব স্বাৰ্থলোভী আজি
মই গৈছিলোঁ ক'ত জানেনে নাৰেংগীত গৈছিলোঁ যিহেতু আজি দেওবাৰ আৰু তাত মই বজাৰত গৈছিলোঁ যিখন মই ৰেপিড' লৈ গৈছিলোঁ সেই ৰেপিড'খনৰ কিনো আমাৰ নাৰেংগী ৰাস্তাটোত অলপ অলপ জেগাত পানী হয় তাৰপিছতে কি হ'ল এনেকৈ কথা ওলাওঁতে সেই মানুহজনে কৈছে বাইদেউ কিনো কৰিব নিজে নিজে কৈছে দেই একদম মানুহ জাতিটোৰ নিচিনা মানে খেচৰা জাতিয়েই নাই মই বোলো কি হ'লনো কৈছে শিৱসাগৰত ইমানখিনি সুবিধা দিয়াৰ পিছতো তাৰ মানুহে বাইদেউ দেখিছেনে আন্দোলন কৰিছে কিবা কৰিছে নক'বা দিয়া বুলি কৈছোঁ ক'ৰ মানুহ কি কথা নাজানো আৰু এইটো ছাইডে বোলে এইবাৰহে আহিছে মানে আজিহে আহিছে দেই এই নাৰেংগী ছাইডৰ এনেই মানুহজনৰ বোলে এইফালে লাইনটো নপৰে তেতিয়া মই ভাবিছোঁ সঁচাকৈ কিন্তু দেই আৰু মই ভাবিলোঁ নাই ভিডিঅ' এটা বনাবই লাগিব দেখি আছোঁ এইকেইদিন কাৰণ কি হৈছে জানে আপোনালোকে দেখিলে নহয় কাজিৰঙা লাগি গ'ল প্ৰথমটো লাগিলে শিৱসাগৰ তাৰপিছত কাজিৰঙা তাৰপিছতে লাগিলে মেঘালয় হয়নে নহয় কিন্তু মেঘালয়তো আপোনালোকে দেখিছে কি কাৰুকাৰ্য বৰ্তমানলৈকে হৈ আছে এটাই ক'ব যাবলৈ দে এটাই ক'ব যাবলৈ নিদিবি এই তেনেকুৱা মুঠতে খাপলাঙে কৈছে আকৌ যাবলৈ নিদিবি বাৰু সেইটো মেঘালয়ৰ কথাটো মই ইয়াত সোমোৱাই কৰিছোঁ মানে কথাৰ প্ৰসংগত ওলাই গৈছে এতিয়া আপোনালোকে কওকচোন মানুহ তেনেকুৱা হ'ব লাগেনে মুঠতে শিৱসাগৰত নোপোৱাকৈ কোনেও থকা নাই আৰু শিৱসাগৰে হওক নাজিৰা যিয়ে নহওক আৰু চব কিন্তু শিৱসাগৰতে উবুৰি খাই পৰিছেগৈ হয়নে নহয় বাৰু কিন্তু তথাপিও মানুহখিনি সন্তুষ্ট নহয় ইমানেই বস্তু দিছে কিছুমান লোকে মানে কি কৰে মানে থ'বলৈ ঠাই নাইকিয়া হৈছে তেওঁলোকে নিজেই কিছুমান কয় ভিডিঅ' বনাই তেওঁলোকে নিজে কয় আৰু এগৰাকী মহিলাই মাজতে ৰুমা দাস নে কিবা এনেকুৱা দাস বুলি এগৰাকীয়ে যে বস্তু নাপাই পেলাই যে কৰিছিলে আজমলক লৈ পেলাই যে কৈছিলে যে আজমলে দিয়া বস্তু নাপাওঁ বুলি সেই বাইদেউগৰাকীৰ লগত আকৌ মোৰ এতিয়া ভাল তেনেকৈ কথা বতৰা পাতি কৰি মানে ভালেই বেয়া নহয় মোৰ লগত মই ফেচবুকতহে কথা পাতিছোঁ কিন্তু হয়তো নাজানে যে ময়ে এইগৰাকী গতিকে হাঁহে কথাবিলাক কৈ পেলাই কিন্তু ঘৰ দুৱাৰো ভাল বা চাকৰিও কৰে কিন্তু আঁচনিও লৈ আছে মই কৈছোঁ যে বাইদেউ আপুনি এৰি নিদিব লৈ থাকক তাৰপিছত আকৌ ভিডিঅ' বনাওক আকৌ লৈ থাকক ভিডিঅ' বনাওক তেনেকুৱা ধৰণৰ কথা মুঠতে কোনোফালে মানুহক সন্তুষ্ট কৰিবই নোৱাৰি বিপদত মানুহক সহায় কৰিবলৈ যোৱা মানে কি হয় সেই মানুহ আকৌ বিপদত পৰে বদনামৰ সন্মুখীন হয় আৰু মুখ্যমন্ত্ৰীকে গালি দি থাকে আকৌ মুখ্যমন্ত্ৰী 15,000টোৰ কাৰণে কি কৰে প্ৰতিবাদ কৰি থাকে হয়নে নহয় কিয় নিদিব ইমানে বস্তু পাইছে কিন্তু মুখ্যমন্ত্ৰী সেই ফটাতুলি বুলিয়ে কৈছোঁ মুখ্যমন্ত্ৰী ফটাতুলিখনো আকৌ তেওঁলোকে মানে ভিডিঅ' কৰিবলৈ এৰা নাই আৰু কৰে আজিকালি কি হাগুনতেও পাদোনতেও মুতুনতেও তেওঁলোকে ভিডিঅ' কৰি দেখাই থাকে সেইটো তহঁতৰ ভিডিঅ' কৰাই কাম নেকি তাৰ বাদে বেলেগ কাম নাই নেকি বন্ধু বান্ধৱীসকল তেওঁলোকে এতিয়া মানুহখিনি সহায় নকৰি পেলাই কি কৰি আছে চিঞৰ বাখৰ কৰি মুঠতে আন্দোলন কৰ ঘৰৰ জাবৰ জোথৰ গেলা পচা বোকা চোকা যেনেকৈ যি হয় হৈ থাকক তহঁতে আন্দোলন কৰ মুঠতে ৰাজপথলৈ ওলাই আহ পুৰা উত্তপ্ত পৰিস্থিতি হৈ থাকক তহঁতৰ পিঠিতে তহঁতৰ কান্ধতে বন্দুকটো থৈ আমি ফুটাব লাগিব আৰু আমি পকেটত টকা গৰম কৰিব লাগিব হয় নে নহয় দেখি আছে আপোনালোকে সময় গগৈৰ পৰা হওক গোটেই ইউটিউবাৰ সমূহ সকলোবিলাক তাত একদম উবুৰি খাই এতিয়াও তেওঁলোক কিছুমান ঘৰমুৱা হোৱা নাই ঘৰ বনাইছে বা কিছুমানে বাঁহ বেত আনিছে কিবা কৰিছে মুঠতে কিবা নহয় কিবা তেওঁলোকক সহায় কৰি আছে হয় নে নহয় এইকেইদিনত কিন্তু একদম সকলোখিনি বাদ দি পেলাই তুলি এখন লৈ পেলাই য'তে ত'তে অঘৰী নিচিনা অ'ত পৰিছে মুঠতে ভিডিঅ'টো মেইন আৰু এইবিলাকেই হ'ল কি আমাৰ বোলে দেশখন তেওঁলোকে কি কৰিব কি সুন্দৰকৈ বোলে সজাই তুলিব দুৰ্নীতি নোহোৱাকৈ সজাই তুলিব ঘূৰি কুকুৰৰ বোলে পুকৰতে মুখ ঘূৰি আকৌ হিমন্তৰ পুকৰতেই মুখ আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু চাওক এইটো কিনো তেওঁলোকে নাটকখন কৰিলে নাটকৰ দৃশ্যগ্ৰহণ আপোনালোকেও অকণমান উপভোগ কৰক মামা তোমাৰ যে কি লীলা বানাক্ৰান্ত ৰাইজক তুমি এইখন কি দিলা তোমাৰ যে কি লীলা এইখন কি দিলা মামা তোমাৰ কি লীলা আৰু বানাক্ৰান্ত ৰাইজক তুমি এখন কি দিলা সাহায্যৰ নামত বিজেপিৰ অদ্ভুত কাণ্ড প্ৰথমে বালক তেল এইবাৰ দিলে বৃদ্ধ অৱস্থাৰ তুলি যি তুলি চাতে শুকাই মুঠিতে লুকাই বান সাহায্যৰ নামত মুখ্যমন্ত্ৰী পুঁজি থুমাল কোটি টকাৰ ধন পিছে বানাক্ৰান্তই পালে ফটাকানি সদৃশ চৰকাৰী তুলিহে
এই ছবিখনলৈ মন কৰক। ছবিখনত দেখা গৈছে এখন কণমানি তুলি, যি তুলি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে প্ৰদান কৰিছে উজনিৰ বানত সৰ্বোচ্চ হেৰুৱাই উৰে নিশা উজাগৰি থকা বানপীড়িত ৰাইজক। ৰাইজে বুজি পোৱা নাই আচলতে এইখন কি, তুলি নে টাৱেল, গামোচা নে কম্বল নে গাৰু ধৰিব পৰা নাই ৰাইজে। মামা মই তোমাকো ক'বলৈ বাধ্য হৈছো, তোমাৰ যে কি লীলা, এইখন কি দিলা মামা? তোমাৰ কি লীলা আৰু বানাকান্ত ৰাইজক তুমি এখন কি দিলা? এইখনত আছে না তুলি নে টাৱেল নে গামোচা নে এখন গাত? উপভোগ নিশ্চয় কৰিলে আৰু কেনেকুৱা পালে? মই কোৱা কথাখিনি মিছা নেকি বাৰু? আপোনালোকে ক'বলৈ নাপাহৰিব দেই। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।